নলবাৰী জিলাত এখনৰ পিছত আনখন বিদ্যালয়ে প্ৰস্তুত কৰি উলিয়াইছে একখনকৈ হাতে লিখা আলোচনী। ৰংচঙীয়া বেটুপাত বৰ্ণিল লিখনিৰে প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অতি আগ্ৰহেৰে এনে হাতে লিখা আলোচনী প্ৰস্তুত কৰি এক অভিলেখ সৃষ্টি কৰিছে। এই ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকে যদি প্ৰথমবাৰলৈ এই চেনেলটোলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো চোৱাত সহায় কৰি দিয়ে যেন। জিলা প্ৰাথমিক শিক্ষা বিভাগে জিলাখনৰ 1000ৰো অধিক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লেখা মেলাৰ লগতে গ্ৰন্থ অধ্যয়নৰ প্ৰতি ধাউতি বঢ়াবলৈ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ প্ৰায়বোৰ বিদ্যালয়ত একে সময়তে একোখনকৈ হাতে লিখা আলোচনী প্ৰস্তুত কৰি উলিয়াইছে। নতুন বছৰৰ প্ৰথম সপ্তাহতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বৰ আটকধুনীয়াকৈ এনে আলোচনীসমূহ প্ৰস্তুত কৰিছে। নমস্কাৰ, মোৰ নাম শ্ৰী বন্তিকা দাস। মই 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। আমি উদাবৰী পশ্চিম নহতী মিলনেমী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতি বছৰে মিলিজুলি এখন হাতে লিখা আলোচনী তৈয়াৰ কৰিছোঁ। গতিকে আমি এই বছৰো এখন হাতে লিখা আলোচনী তৈয়াৰ কৰিছোঁ। আলোচনীখনৰ নাম হ'ল প্ৰজ্ঞান। আমি সকলো ছাত্ৰ-ছাত্ৰীয়ে ইয়াত যোগদান কৰিছোঁ আৰু বহুতো কথা লিখিছোঁ জানিবলগীয়া। আমি প্ৰতি বছৰে যেন এনেকৈ হাতে লিখা আলোচনী তৈয়াৰ কৰিম। শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষণ কৰিবলৈ পৰম্পৰাগত হাতে লিখা আলোচনীৰ বিপৰীতে তাত শিক্ষণ সামগ্ৰীসমূহ সন্নিৱিষ্ট কৰি ছাত্ৰ-ছাত্ৰীসকলক পঢ়াৰ প্ৰতি আকৰ্ষণৰ চেষ্টা চলোৱা হৈছে। এই যিটো বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ মতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এই হাতে লিখা আলোচনীখন প্ৰস্তুত কৰিছে, আমি শিক্ষকসকলে নথৈ আনন্দিত হৈছোঁ আৰু ছাত্ৰ-ছাত্ৰীসকলে এইখনৰ জৰিয়তে তেওঁলোকৰ বৌদ্ধিক বিকাশ হ'ব বুলি আমি ভাবিছোঁ। মুক্তি, নিৰ্মালী, বন্তিশিখা, পোহৰ, দিগন্ত, ধ্ৰুপদী, অংকুৰণ, কাচিয়লী, প্ৰকৃতি, গজালি আদি বিভিন্ন নামেৰে প্ৰকাশ পাইছে এনে হাতে লিখা আলোচনীসমূহ। জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই জানিবলৈ দিয়া মতে অতীতৰে পৰা বিদ্যালয়সমূহৰ হাতে লিখা অথবা ছপা আলোচনীসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰাথমিক বিদ্যালয়সমূহৰ যিহেতু আলোচনী ছপা কৰিব পৰা পৰ্যাপ্ত ধন নাথাকে, সেয়ে সকলো বিদ্যালয়ৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এনে ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশত সহায়ক হ'ব বুলিও শিক্ষা বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে এইবাৰ বিদ্যালয়সমূহে প্ৰস্তুত কৰা হাতে লিখা আলোচনীসমূহৰ মাজৰ পৰা প্ৰতিটো মণ্ডলৰ পৰা শ্ৰেষ্ঠ আলোচনীখন খণ্ড পৰ্যায়লৈ নিৰ্বাচিত কৰা হৈছে। আনহাতে জিলাখনৰ 4টা শিক্ষাখণ্ডৰ 5খনকৈ শ্ৰেষ্ঠ আলোচনী জিলা পৰ্যায়লৈ নিৰ্বাচিত কৰা হৈছে। জিলা পৰ্যায়ত মুঠ 20খন হাতে লিখা আলোচনীৰ পৰা শ্ৰেষ্ঠ হাতে লিখা আলোচনীসমূহ নিৰ্বাচন কৰি পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰিছে। 1000তকৈও বেছি বিদ্যালয়ে এই হাতে লিখা মেগাজিনখন প্ৰস্তুত কৰি উলিয়াইছে আৰু যেতিয়া বিদ্যালয়খনে প্ৰস্তুত কৰি উলিয়াই প্ৰথমতে আমি ক্লাষ্টাৰ লেভেলত এটা কম্পিটিশ্যন কৰিছোঁ। বিশেষ কমিটি এখনে সেই মেগাজিনখিনি চাই মেলি পেলাই তাৰ আটাইতকৈ ভাল মেগাজিনখন চিলেক্ট কৰিছে আৰু ক্লাষ্টাৰ লেভেলৰ ভাল মেগাজিনখন আনি ব্লকত জমা দিয়া হৈছে। ব্লক লেভেলত যিখিনি মেগাজিন জমা হৈছে তাৰ ভিতৰত আৰু আটাইতকৈ ভাল মেগাজিন 5খন এখন বিশেষ কমিটিৰ দ্বাৰা চিলেক্ট কৰি পেলাই ডিষ্ট্ৰিক্টত দিবলৈ দিয়া হৈছে। যেতিয়া আমাৰ ডিষ্ট্ৰিক্টত আহি পেলাই 4টা ব্লকৰ পৰা মেগাজিন জমা হৈছে, এতিয়া দেখা গৈছে যে আমাৰ ইয়াত 20খন মেগাজিন জমা হৈছে, গোটেই ডিষ্ট্ৰিক্টৰ আটাইতকৈ বেষ্ট মেগাজিনখিনি। আৰু সেইখিনি চোৱাৰ পিছত মই নিজেই আপ্লুত হৈছোঁ। আচলতে ল'ৰা ছোৱালীয়ে ইমান ধুনীয়াকৈ এই মেগাজিনখিনি প্ৰস্তুত কৰিছে। জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকীৰ এনে প্ৰচেষ্টাই গ্ৰন্থ অধ্যয়নৰ প্ৰতি নতুন প্ৰজন্মক আগ্ৰহী কৰি তুলিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰে যেন।